নমস্কাৰ আজি 9 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাইছোৰা গুৰুত্বপূৰ্ণ খবৰ খাংকত ৰফিকুল ইছলামে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে অত্যাচাৰী ৰজাক কোনেও ভাল নাপায় সংখ্যালঘুক অত্যাচাৰ নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুক ভাৰতীয়ক হাৰাকাস্তি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য খাংকত ৰফিকুল ইছলামৰ বিদেশী খজাই ভাৰতীয় সংখ্যালঘুক ডিটেনশন কেম্পত ৰাখিছে চৰকাৰে অভিযোগ উত্থাপন কৰিছে খাংকত ৰফিকুল ইছলামে বিদেশী খজাই ভাৰতীয় সংখ্যালঘুক ডিটেনশন কেম্পত ৰাখিছে এইখন চৰকাৰে 1951 চনৰ এনআৰচিত নাম থকা পৰিয়ালক ডিটেনশন কেম্পত ভৰোৱা হৈছে এই মন্তব্য ৰফিকুল ইছলামৰ একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি দৰিদ্ৰ সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে সংখ্যালঘু নাগৰিকৰ ওপৰত জোৰ জুলুম নকৰিবলৈ মুখ্যমন্ত্ৰীক হকিয়নি এবাৰ হাফিজ ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰী অত্যাচাৰী হলে কোনেও ভাল নাপায় আল্লাহে সকলো চাই আছে আল্লাহে সকলো দেখি আছে অত্যাচাৰীক আল্লাহে ক্ষমা নকৰিব আল্লাহে অত্যাচাৰীক আল্লাহে ক্ষমা নকৰে বুলি মন্তব্য ৰফিকুল ইছলামৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বিধায়ক ৰফিকুল ইছলামে বিস্ফোৰক মন্তব্য কৰিছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছ এবাৰ অচল টকা হৈ পৰিছে ফুটা টিউবৰ দৰে হৈ পৰিছে কংগ্ৰেছ এই মন্তব্য কোনে কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ অচল টকা ফুটা টিউবৰ দৰে হৈ পৰিছে কংগ্ৰেছ এতিয়া শেষ হৈ গ'ল কংগ্ৰেছ অচল টকা ফুটা টিউবৰ দৰে কংগ্ৰেছ এতিয়া শেষ হৈ গ'ল কংগ্ৰেছ এতিয়া নিশেষ হৈ পৰিছে আকৌ অসমৰ ৰাইজে বিদায় দিব কংগ্ৰেছক ৰিপুন বৰা কংগ্ৰেছৰ যোগদান সন্দৰ্ভত ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজি ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীক এইবাৰ শেষ সময় ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই মন্তব্য ৰকিবুল হুছেইনৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিবলৈ লৈছো কিয়নো পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে খাংকত ৰকিবুল হুছেইন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ শেষ সময় শেষ হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে খাংকত ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই পুলিচ ব্যৱহাৰ কৰি ক্ষমতা থাকিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলা পৰিৱেশ বৰ্তমান বিনষ্ট হৈছে আৰু যাৰ বাবে গৃহ বিভাগৰ দায়িত্ব দিব লাগে বেলেগ এজনক মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 1951 চনত অসমত থকা খিলঞ্জীয়া পৰিয়ালকহে মাটি বিক্ৰী কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে পুনৰবাৰ জনাইছো সেই বিশেষ খবৰটো 1951 চনত অসমত থকা খিলঞ্জীয়া পৰিয়ালকহে মাটি বিক্ৰী কৰিব পাৰিব মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ 1951 চনত অসমত থকা মানুহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত থকা মানুহকহে বিক্ৰী কৰিব পাৰিব মাটি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যপূৰ্ণ ঠাইত বহিৰাগত লোকে মাটি কিনিব নোৱাৰিব খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ কৰিবলৈ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত এটা ডাঙৰ খবৰ এতিয়াৰ পৰা বৰপেটা ভটদ্ৰৱা মাজুলীৰ ভূমি বহিৰাগত লোকে কিনিব নোৱাৰিব
মন্দিৰ ক্ষেত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগতৰ দখলত থকা ভূমিক লৈও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৱল খিলঞ্জীয়া লোককহে বহিৰাগতই দ্বিতীয়বাৰ ভূমি বিক্ৰী কৰিব পাৰিব। চৰকাৰৰ অনুমোদিত ঐতিহ্যপূৰ্ণ ভূমিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। ঐতিহ্যপূৰ্ণ মছজিদৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। অসম ৰাজহ আইনত অধ্যায় 12 সংযোজনেৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। অসম ৰাজহ আইনৰ অধ্যায় 12 সংযোজনেৰে এই ডাঙৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। 1951 চনত অসমত থকা মানুহেহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিলুপ্ত হ'ল সেৱা আৰু শিক্ষা সংসদ। বিলুপ্ত হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল লগতে সেৱা। ছাত্ৰ ছাত্ৰী অভিভাৱকৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বিলুপ্ত কৰা হৈছে সেৱা আৰু শিক্ষা সংসদ। নতুনকৈ ৰাজ্যত গঠন হ'ল অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড, চমুকৈ ASSEB, এটা নতুনকৈ এখন বোৰ্ড। আমি জনাই আছো এটা বিশেষ খবৰ, এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিলুপ্ত কৰা হৈছে সেৱা আৰু শিক্ষা সংসদ। পূৰ্বৰ দৰে নিয়ম নাথাকিব, পৰীক্ষা ব্যৱস্থা পূৰ্বৰ দৰে নাথাকিব। এতিয়াৰে পৰা বেলেগ এখন গঠন কৰা হৈছে, শিক্ষা বোৰ্ড গঠন কৰা হৈছে। বিলুপ্ত কৰা হৈছে সেৱা আৰু শিক্ষা সংসদ। নতুনকৈ ৰাজ্যত গঠন হ'ল অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড ASSEB। ASSEB দ্বাদশ শ্ৰেণী পৰ্যন্ত পৰিচালনা কৰিব সকলো পৰীক্ষা। শিক্ষা বিভাগৰ সালসলনি কৰা হৈছে। RC জৈনক ASSEB অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে সেৱাৰ অধ্যক্ষ দায়িত্বত আছিল RC জৈন। ৰুক্ম গোহাঁই বৰুৱাক SEB প্ৰথমজন উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষৰ দায়িত্বত আছিল ৰুক্ম গোহাঁই বৰুৱা। বিলুপ্ত কৰা হৈছে অৱশেষত সেৱা আৰু শিক্ষা সংসদ। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অহা 15 ছেপ্টেম্বৰত ADRE পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কেতবোৰ নতুন নিয়ম আহি পৰিছে। ADRE পৰীক্ষাত নকল কৰিলেও হেৰুৱাব ঘৰৰ সম্পত্তি। সবাতোকৈ জৰুৰী খবৰ, যদি ADRE পৰীক্ষাত আপুনি দিবলৈ বিচাৰিছে বা ADRE পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, পৰীক্ষা দিয়াৰ পূৰ্বে এই খবৰটো আপোনালোকে ভালদৰে শুনক। কিয়নো ADRE পৰীক্ষাত নকল যদি কৰিছে তেন্তে আপুনি নিশ্চিত বিপদৰ সন্মুখীন হ'ব। ঘৰৰ সম্পত্তি পৰ্যন্ত হেৰুৱাব আপুনি। আমি জনাই আছো এটা বিশেষ খবৰ, ADRE পৰীক্ষাত নকল কৰিলে হেৰুৱাব ঘৰৰ সম্পত্তি। পৰীক্ষাত নকল কৰিলেই আপুনি গ্ৰেপ্তাৰো হ'ব। সবাতোকৈ জৰুৰী খবৰ, চৰকাৰে অধিগ্ৰহণ কৰিব ঘৰৰ সম্পত্তি। সুকলমে পৰীক্ষা পাতিবলৈ সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰ সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। 15 ছেপ্টেম্বৰত যিহেতু ADRE পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু ADRE পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে এই খবৰ এতিয়া চৰ্চিত হৈ পৰিছে। ADRE সন্দৰ্ভত কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়াৰে পৰা আপুনি খাজানা দিবৰ কাৰণে আপুনি শাৰী পাতিব নালাগে। আপুনি এতিয়াৰে পৰা যাব নালাগে মৌজাদাৰ কাৰ্যালয়লৈ। এটা বিশেষ খবৰ, মাটিবাৰী সন্দৰ্ভত এটা বিশেষ খবৰ আহিছে, কিয়নো এতিয়াৰ পৰা আপুনি খাজানা দিবলৈ যাব নালাগে মৌজাদাৰ কাৰ্যালয়লৈ। কিদৰে আপুনি খাজানা দিব তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অনলাইনত দিব পাৰিব আপুনি মাটিৰ খাজানা। মাটিৰ খাজানাৰ ক্ষেত্ৰত নতুনত্ব আনিব এইবাৰ চৰকাৰে। অনলাইনত দিব পাৰিব আপুনি এতিয়াৰে পৰা মাটিৰ খাজানা। মাটিৰ খাজানাৰ ক্ষেত্ৰত নতুনত্ব আনিব চৰকাৰে। অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ মাটিৰ খাজানা আদায় কৰিব পাৰিব। অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। সংবাদমেল সম্বোধন কৰি সংবাদমেলত ঘোষণা কৰিছে ৰাজহ মন্ত্ৰীয়ে। পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে ৰাজ্যবাসীয়ে যেন সকাহ লাভ কৰিছে। নিশাৰ পৰা আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণ। সবাতোকৈ জৰুৰী খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। নিশাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুমাহা শিলাবৃষ্টি আৰম্ভ। দিনতে অন্ধকাৰ হৈ পৰিছে গুৱাহাটী মহানগৰী।
প্ৰচণ্ড বৰষুণত স্তব্ধ হৈ পৰিছে গুৱাহাটীৰ জনজীৱন। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানত বুৰ যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে, যিহেতু গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে জলমগ্ন হৈ পৰে আৰু সেই সময়তেই এতিয়া আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে। আৰু যদি এজাক বৰষুণ হয় তেন্তে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান পৰিস্থিতি দেখা দিয়াৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাজ্যখনৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মুছলমানেহে ৰক্ষা কৰিব বিজেপিক। হিন্দুত্ব এৰি বিজেপিয়ে দিছে মুছলমানক প্ৰাৰ্থিত্ব। এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ক্ষমতা হেৰুৱাৰ ভয়ত এইবাৰ মুছলমানৰ কাঠ খেলিছে বিজেপিয়ে। হিন্দু নেতাৰ পৰিৱৰ্তে মুছলমানক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব। এটা পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। ক্ষমতা ৰক্ষাৰ লোভত মুছলমান বিৰোধী স্থিতি ত্যাগ কৰিলে বিজেপিয়ে। এবাৰ জম্মু কাশ্মীৰত বিজেপিয়ে দিছে 5 গৰাকী মুছলমানক বিজেপিৰ টিকট। জম্মু কাশ্মীৰত বিজেপিয়ে প্ৰকাশ কৰা 6 নম্বৰ তালিকাত মুছলমানৰ টিকট। এবাৰ 6 নম্বৰ প্ৰাৰ্থী তালিকাত 10 গৰাকী প্ৰাৰ্থীৰ 5 গৰাকী মুছলমানৰ জনপ্ৰতিনিধি। 18-25 ছেপ্টেম্বৰত আৰু 1 অক্টোবৰত জম্মু কাশ্মীৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত জয় কৰিবলৈ বিজেপিয়ে এই ৰণকৌশল আৰম্ভ কৰিছে। 5 গৰাকী মুছলমান প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপি জম্মু কাশ্মীৰ দখলৰ আশাবাদী। আৰু ইদ্ৰিছ কৰ্ণাহী আৰু আব্দুল ৰছিদ খান নছিৰ অহম লুনক বিজেপিৰ টিকট দিয়া হৈছে। 370 অনুচ্ছেদ আঁতৰোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিজেপিয়ে খেলিব নিৰ্বাচন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ পৰিয়াললৈ দিব চৰকাৰে বিনামূলীয়া ঘৰ। বিনামূলীয়া ঘৰৰ বাবে আপুনি কিদৰে আবেদন কৰিব লাগিব, কি নথিৰ দৰকাৰ হ'ব, প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিশেষ খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে সাজু হৈ পৰিছে চৰকাৰ। সাজু কৰি ৰাখক কাপোৰ আৰু যাৱতীয় নথি পত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। ভাল খবৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। আৰু এই ঘৰ পাবৰ কাৰণে 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আপোনাৰ নথি পত্ৰ সাজু ৰাখক। একাউণ্টত সোমাব পোনপটীয়াকৈ ঘৰৰ ধন আৰু কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠিয়াব চৰকাৰে। পোনপটীয়াকৈ একাউণ্টত সোমাব ধন। সাজু কৰি ৰাখক আপোনাৰ পেন কাৰ্ড, ভোটাৰ ID, আধাৰ লগতে বেংক পাছবুক। আৰু এইদৰে 2024 বৰ্ষত নতুনকৈ যিসকলে আবেদন কৰিব সেই আবেদন কৰা সকলৰ পোনপটীয়াকৈ সোমাব একাউণ্টত ঘৰৰ ধন।